আৰু এটা পলিটিক্যাল ব্ৰেকিংৰে আৰম্ভ কৰিছো মৰ্নিং প্ৰাইম আজি চূড়ান্ত হ'ব অসমৰ বিজেপিৰ প্ৰাৰ্থী তালিকা দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হৈছে ৰাজ্যিক বিজেপি এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো আজি চূড়ান্ত হ'ব অসমৰ বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠক ৰাজ্যিক বিজেপিৰ কালিৰ দিনটোৰ পৰা আসলতে এই বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ এটা পেনেলে কালিৰ দিনটোৰ পৰা আসলতে এই বৈঠকত মিলিত হৈছে জেপি নাড্ডা আৰু অমিত শাহৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠক কেন্দ্ৰীয় নেতৃত্বক সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে দাখিল কৰিছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা আৰু কেইবাগৰাকীও নতুন প্ৰাৰ্থীয়ে এবাৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা আছে বাদ পৰিব পাৰে কেইবাজনো বৰ্তমানৰ ৰথী মহাৰথীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো আজি বিজেপিৰ প্ৰাৰ্থী তালিকাখন চূড়ান্ত হ'ব শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় সমষ্টিটোক লৈ বিশেষকৈ চৰ্চা অব্যাহত আছে অসমত কিয়নো বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা লুৰিণজ্যোতি গগৈয়ে এই যেটো সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল কিন্তু এগৰাকী হাই ভল্টেজ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও এই সমষ্টিটোৰ পৰা আসলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ইতিমধ্যে সৰব চৰ্চা চলা দেখিবলৈ পোৱা গৈছে অসমৰ সংবাদ মাধ্যমত আৰু তাৰ পাছতে এই সমষ্টিটো লৈ বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আজি যিখন বৈঠক কালিৰ পৰা অনুষ্ঠিত হৈছে নতুন দিল্লীত আজি এই বৈঠকত অনুষ্ঠিত হোৱাৰ পাছতেই বা এই বৈঠকত শেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই আজি চূড়ান্ত হ'ব অসমৰ বিজেপিৰ প্ৰাৰ্থী তালিকা তাৎপৰ্যপূৰ্ণ কথাটোৱে হৈছে এবাৰ এই যি প্ৰাৰ্থিত্বৰ তালিকা এই তালিকাত কেইবাগৰাকীও নতুন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা আছে তাৎপৰ্যপূৰ্ণভাৱে বাদ পৰিব পাৰে কেইবাজনো ৰথী মহাৰথী আমি অধিক তথ্য জানিব বিচাৰিছো আমাৰ সহযোগী সম্পাদক ভাস্কৰ জ্যোতি বৰাৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হ'ব বিচাৰিছো নিউজ ডেস্কত উপস্থিত আছে ভাস্কৰ বৰা আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছো যেহেতু আজিৰ দিনটোত এই চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তাৎপৰ্যপূৰ্ণভাৱে নতুন প্ৰাৰ্থীৰ কথা কোৱা হৈছে আৰু বাদ পৰিব পাৰে বৰ্তমানৰ কেইবাগৰাকীও ৰথী মহাৰথী ভাস্কৰ বৰা আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ যি বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকত দেশৰ 100টা লোকসভা সমষ্টিক লৈ আলোচনা হ'ব তাত অসমৰ 12টা সমষ্টিক লৈ আলোচনা হয় নে নহয় এতিয়াও নিশ্চিত খবৰ অহা নাই সম্ভৱতঃ অসমলৈ আজি আলোচনা নোহোৱাৰ সম্ভাৱনাই আছে প্ৰথম 100টা সমষ্টিৰ ভিতৰত যিখিনি সমষ্টিত বিজেপি দুৰ্বল যোৱাবাৰ যিবোৰ সমষ্টিত বিজেপি পৰাস্ত হৈছিল সেই সমষ্টিসমূহ বাছি উলিয়াইছে তাৰ ভিতৰতে কেইটামান গুৰুত্বপূৰ্ণ সমষ্টি আছে উদাহৰণস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰাণসী অমিত শাহৰ গান্ধীনগৰ ৰাজনাথ সিঙৰ লক্ষ্ণৌ নীতিন গাডকাৰীৰ নাগপুৰ আদি সমষ্টিৰ প্ৰথম পৰ্যায়ত আলোচনা হ'ব প্ৰথম পৰ্যায়ত আগশাৰীৰ নেতাকেইজনৰ সমষ্টিৰ আলোচনাৰ পাছত তেওঁলোকে যোৱা 19 নিৰ্বাচনত যিকেইটা সমষ্টিত বেয়া প্ৰদৰ্শন কৰিছিলে তাৰ 100টা সমষ্টি বিজেপি নেতৃত্বই বাছি উলিয়াইছে সেই সমষ্টিসমূহত আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিব তাৰ সমান্তৰালভাৱে দিল্লীৰ 7টা সমষ্টিৰ 4টাৰ বিষয়ে আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে নতুন দিল্লী সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভালৈ নিৰ্বাচিত কৰিব বিচাৰে আৰু এছ জয়শংকৰ যেহেতু জন্ম ডাঙৰ দীঘল হোৱা তেওঁ সামাজিক আৰু কৰ্মজীৱনৰ পৰা সকলো কৰ্মক্ষেত্ৰ নতুন দিল্লী সেইকাৰণে এছ জয়শংকৰক নতুন দিল্লীৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা সম্পূৰ্ণ সম্ভাৱনা আছে তাৰ লগতে উত্তৰ প্ৰদেশৰ কেইটামান গুৰুত্বপূৰ্ণ সমষ্টিৰ বিষয়ে আলোচনা হ'ব অৰ্থাৎ আজি যি 100টা সমষ্টি আলোচনা হ'ব তাত প্ৰধানতঃ দুটা দিশ চাইছে যে 19 নিৰ্বাচনত বেয়া ফলাফল প্ৰদৰ্শন কৰা সমষ্টি এইকেইটা তাৰ সমান্তৰালভাৱে বিজেপিৰ আগশাৰী নেতাসকলৰ সমষ্টিত স্বাভাৱিকতে অসমৰ এটা সমষ্টিও নাথাকে আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব বুলি দলৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিয়াৰ পাছতো সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই আনুষ্ঠানিক নিৰ্দেশ নিদিয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণোৱালৰ সমষ্টিৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা নাই হয়তো আজি বিশেষকৈ উত্তৰ প্ৰদেশলৈ হোৱা আলোচনাৰ সম্ভাৱনা আছে কাৰণ বিজেপি নিৰ্বাচন কমিটিৰ বৈঠকত এই আলোচনা চূড়ান্ত পৰ্যায়ত অসমৰ নহ'লেও কিন্তু কালি অসম ৰাজ্যিক বিজেপিক যি প্ৰাৰ্থী পেনেল তেওঁলোকে দাখিল কৰিছে তাক লৈ অনানুষ্ঠানিক আলোচনা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ মাজত চলি আছে আজি অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত সেই প্ৰসংগই কিমান গুৰুত্ব পায় নে নাপায় এতিয়ালৈকে
আজিৰ বৈঠকৰ ধাৰণা কৰিব পৰা হোৱা নাই আজিৰ বৈঠকত অসমৰ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ এজন অন্যতম সদস্য সৰ্বানন্দ সোণোৱাল উপস্থিত কালিৰ বৈঠকত সৰ্বানন্দ সোণোৱাল উপস্থিত নাছিলে তেওঁ এই বৈঠকত উপস্থিত থকাৰ কথা আছিল যদিও চৰকাৰী কাৰ্যসূচীৰ বাবে উপস্থিত নাথাকিলে আজিৰ 12টা সমষ্টিক লৈ অসমৰ 12টা সমষ্টিক লৈ যি জল্পনা কল্পনা চলি আহিছে যোৱা 48 ঘণ্টা ধৰি আমি যি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ সেই বাতৰি এই মুহূৰ্তলৈকে আমাৰ হাতত থকা তথ্য অনুসৰি সম্পূৰ্ণ নিশ্চিত আছে তাত আমি সংযোজন কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ দিশ যোৱা কালিৰ পৰা আমি কৰি আহিছোঁ যে নগাঁও সমষ্টিত পূৰ্ব ধাৰণা ভুল প্ৰমাণিত হ'ব বিজেপিয়ে গৌতম বৰা আৰু সুৰেশ বৰাক অগ্ৰাধিকাৰ দিব বিচাৰিছে কাৰণ সুৰেশ বৰা আৰু গৌতম বৰা কংগ্ৰেছ ৰাজনীতিৰ পৰা আহিছে নগাঁও সমষ্টি যেহেতু বিজেপিৰ বাবে এবাৰ প্ৰতিকূল সমষ্টি হিচাপে চিহ্নিত হৈছে আৰু সুৰেশ বৰা বা গৌতম বৰাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ধৰ্মীয় সংখ্যালঘুৰ একাংশৰ ভোট লাভ কৰিব বুলি বিজেপি নেতৃত্বই বিশ্বাস কৰিছে তাৰ সমান্তৰালভাৱে শোণিতপুৰ সমষ্টিত যদি পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব নিদিয়ে পল্লৱ লোচন দাসক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পল্লৱ লোচন দাসৰ নিজৰো আগ্ৰহ নাই কিন্তু এই মুহূৰ্তলৈকে বিজেপিৰ শীৰ্ষ নেতৃত্বই পল্লৱ লোচন দাসে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে বুলি কোৱা নাই পল্লৱ লোচন দাসৰ ক্ষেত্ৰত এটা কথা উল্লেখিয়াই দিছে শোণিতপুৰ লোকসভা সমষ্টি অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ গৰিষ্ঠ সংখ্যক বিধায়কৰ লগতে পল্লৱ লোচন দাসৰ সম্পৰ্ক বেয়া ঢেকিয়াজুলিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘালৰ লগত পল্লৱ লোচন দাসৰ সম্পৰ্ক বেয়া পল্লৱ লোচন দাসৰ সম্পৰ্ক ভাল নহয় ৰঙাপাৰা বিধায়ক কৃষ্ণ কমল তাঁতীৰ সৈতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ সৈতেও তেওঁৰ সম্পৰ্ক ভাল নহয় বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল নহয় পল্লৱ লোচন দাসৰ সম্পৰ্ক ভাল পদ্ম হাজৰিকাৰ সৈতে কিন্তু বিজেপি নেতৃত্বৰ এটা বিশ্বাস আছে যে বিধায়কসকলৰ লগত সম্পৰ্ক ভাল নহ'লেও যেহেতু বিজেপি শোণিতপুৰত সুসংগঠিত ৰূপত আছে পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব দিও জিকাই নিব পৰা যাব পল্লৱ লোচন দাসৰ প্ৰসংগটো এইদৰে দোদুল্যমান অৱস্থাত থকাৰ কাৰণ হৈছে সৰ্বানন্দ সোণোৱালৰ স্থিতি সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰিলে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব লাগিব সেইকাৰণে কামাখ্যা প্ৰসাদ তাছাৰ নাম কাজিৰঙাত উচ্চাৰিত হৈছে সেই একেদৰে পল্লৱ লোচন দাসৰ প্ৰসংগ উত্থাপন হৈছে তাৰ বিপৰীতে ডিফু সমষ্টিৰ এটা কথা স্পষ্ট ডিফু সমষ্টিত তুলিৰাম ৰাংহাঙে পছন্দ কৰে অমৰ টিচুক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অমৰ টিচুক পছন্দ কৰে যদিও কেইবাজনৰ নাম উচ্চাৰিত হৈছে অমৰ টিচু কাৰ্যবাহী সদস্য হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যথেষ্ট দক্ষতা প্ৰদৰ্শন কৰিছে অমৰ টিচুৱে ডিফু সমষ্টিত প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে মুঠৰ ওপৰত আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকৰ 100টা সমষ্টিৰ ভিতৰত এতিয়ালৈকে পোৱা খবৰ অনুসৰি অসমৰ তালিকা অন্তৰ্ভুক্ত হোৱা নাই কিন্তু অসম সন্দৰ্ভত কিছু অনানুষ্ঠানিক আলোচনা দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত আজিৰ দিনটো চলাৰ সম্ভাৱনা আছে কালি অসমৰ লগতে কেইবাখনো ৰাজ্যিক কমিটি এনেদৰে তেওঁলোকৰ প্ৰাৰ্থী পেনেল দাখিল কৰিছে তাক লৈ আজি কেন্দ্ৰীয় নিৰ্বাচন কমিটি আলোচনা কৰিব কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকৰ পাছতো আৰু কেইবাটাও পৰ্যায় তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত সমষ্টি ভিত্তিক আৰু আলোচনা হ'ব এই আলোচনাৰ পাছত সমষ্টিসমূহৰ নাম ঘোষণা কৰিব অসমৰ ক্ষেত্ৰত নিৰ্বাচন ঘোষণা কৰাৰ পাছত মনোনয়ন দাখিলৰ কেইদিনমান পূৰ্বে প্ৰাৰ্থী তালিকা ঘোষণাৰ সম্ভাৱনা আছে কিন্তু এক প্ৰকাৰ কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতাই যি পেনেল তেওঁলোকৰ ওচৰত দাখিল কৰিছে সেই পেনেলৰ পৰা আমি দি থকা খবৰে স্পষ্ট হৈ পৰিছে আমি যিকেইটা সমষ্টিত যাৰ নাম কৈ আছোঁ তেওঁলোকে পোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ আছে আকৌ এবাৰ নামকেইটা কৈ দিওঁ গুৱাহাটীত কুইন ওজা ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল শোণিতপুৰত পল্লৱ লোচন দাস বা বাতাস ওৰাং বা ৰঞ্জিত দত্ত কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা নহ'লে দীপ্লু ৰঞ্জন শৰ্মা নগাঁৱত সুৰেশ বৰা বা গৌতম বৰা যোৰহাটত তপন গগৈ ডিফুত অমৰ টিচু শিলচৰত পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জত মিছন ৰঞ্জন দাস সুব্ৰত ভট্টাচাৰ্য নাইবা বিশ্বৰূপ ভট্টাচাৰ্যৰ নামেই প্ৰাৰ্থী পেনেলত আছে বুলি আমি নিশ্চিতকৈ জানিব পাৰিছোঁ অৰ্থাৎ কালিৰ নিশালৈকে এই নামসমূহে আছে কিন্তু সৰ্বশেষ সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সুমন্ত
হয়, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ বৰা। এইদৰে দেখিবলৈ পোৱা গৈছে NB নিউজে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছে আৰু তাৎপৰ্যপূৰ্ণ কথাটোৱে হৈছে ইতিমধ্যে ভাস্কৰ বৰাই এই কথা জানিবলৈ দিছে যে আমাৰ শেহতীয়া আচলতে যিসমূহ বাতৰি আমি যিকেইজন প্ৰাৰ্থীৰ নাম আচলতে ঘোষণা কৰিছোঁ সেই সকলোৰে এই পৰ্যন্ত আচলতে সেই যি বিশেষ তালিকা এই তালিকাত নাম থাকিব পাৰে। পৰৱৰ্তী সময়ত আচলতে যিখন চূড়ান্ত তালিকা বা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় নেতৃত্বই তাৰ পাছত পোহৰলৈ আহিব কোনে কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নে নবঢ়ায় সেই ক্ষেত্ৰত আজিৰ দিনটোত কিন্তু আলোচনা হোৱাৰ কোনো সম্ভাৱনা নাই আৰু এনেদৰে দেখিব পোৱা গৈছে যে কেইবাগৰাকীও নতুন প্ৰাৰ্থীয়ে এইবাৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা আছে। বাদ পৰিব পাৰে কেইবাজনো ৰথী মহাৰথী।